নমস্কাৰ আজিৰ প্ৰথম প্ৰশ্ন অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপচন বি মাকুমত অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ মাকুমত অৱস্থিত নেক্সট কোৱেশ্যন অসমত চূণশিলৰ খনি ক'ত আছে তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি এ আৰু বি দুয়োটা কাৰ্বি আংলং আৰু ডিমা হাছাও দুয়োটাতে চূণশিলৰ খনি আছে নেক্সট কোৱেশ্যন অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ধুবুৰী অসমৰ ধুবুৰী জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম নেক্সট কুৱেশ্যন অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা প্ৰথম দলং কোনখন তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ শৰাইঘাট দলং অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা প্ৰথমখন দলং হৈছে শৰাইঘাট দলং নেক্সট কুৱেশ্যন কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1974 চনৰ 1 জানুৱাৰী নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি খানাপাৰা অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় খানাপাৰাত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ ক'ত হাতীৰ দাঁতৰ বস্তু তৈয়াৰ কৰা হয় তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ বৰপেটা অসমৰ বৰপেটাত হাতীৰ দাঁতৰ বস্তু তৈয়াৰ কৰা হয় নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ভূপেন হাজৰিকা সেতু দলাশদিয়া নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনত ডিগবৈৰ বলবিলিত তেলৰ পুং আৱিষ্কাৰ হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1889 চনত 1889 চনত ডিগবৈৰ বলবিলিত তেলৰ পুং আৱিষ্কাৰ হৈছিল নেক্সট কুৱেশ্যন কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি সৌভাগ্যকুণ্ড কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম সৌভাগ্যকুণ্ড নেক্সট কুৱেশ্যন গুৱাহাটীত নিৰ্মাণ কৰা ভগৱান বেংকেশ্বৰৰ মন্দিৰটোৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি তিৰুপতি বালাজী মন্দিৰ নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব উন্নয়ন বিত্তীয় নিগমৰ কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গুৱাহাটী উত্তৰ পূব উন্নয়ন বিত্তীয় নিগমৰ কাৰ্যালয় গুৱাহাটীত অৱস্থিত নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ বৃহত্তম শিৱলিংগটো ক'ত অৱস্থিত তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি মহামৃত্যুঞ্জয় মন্দিৰ উত্তৰ পূব ভাৰতৰ বৃহত্তম শিৱলিংগটো হৈছে মহামৃত্যুঞ্জয় মন্দিৰ এইটো নগাঁৱত অৱস্থিত নেক্সট কুৱেশ্যন ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰৰ নাম কি তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ এৰাবাটৰ সুৰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথম চলচ্চিত্ৰখন হৈছে এৰাবাটৰ সুৰ নেক্সট কুৱেশ্যন কোন ৰাজবংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামবেদ মন্দিৰ নিৰ্মাণ কৰা হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি পাল ৰাজবংশৰ ৰাজত্বকালত কামৰূপৰ মদন মাধৱদেৱ নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যন প্ৰথমখন অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশিত হৈছিল তলত দিয়া অপচন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি শিৱসাগৰ প্ৰথমখন অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল নেক্সট কুৱেশ্যন 2018 চনৰ অসম সাহিত্য সভাৰ সভাপতি কোন আছিল
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পৰমানন্দ ৰাজবংশী। পৰমানন্দ ৰাজবংশী অসমৰ সাহিত্য সভাৰ সভাপতি আছিল। নেক্সট কুৱেশ্যন, অসমৰ কোনগৰাকী খেলুৱৈয়ে 2018 চনৰ কমনৱেলথ গেমছৰ 400 মিটাৰ দৌৰৰ ফাইনেলত অংশ ল'বলৈ সক্ষম হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হিমা দাস। হিমা দাস অসমৰ খেলুৱৈ 2018 চনৰ কমনৱেলথ গেমছত 400 মিটাৰ দৌৰত ফাইনেলত অংশগ্ৰহণ লৈছিল। নেক্সট কুৱেশ্যন, 2018 চনৰ গড় পিয়ল মতে কাজিৰঙাত থকা গড়ৰ সংখ্যা কিমান? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2413টা গড় আছিল 2018 চনৰ মতে। নেক্সট কুৱেশ্যন, কোনজন ক্ৰিকেটাৰে 2023 বৰ্ষত অৰ্জুন বঁটা লাভ কৰিছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহম্মদ শামি। মহম্মদ শামিয়ে 2023 বৰ্ষত অৰ্জুন বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যন, ভাৰতীয় সেনাৰ প্ৰথম ফিল্ড মাৰ্শ্বাল কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছেম মানেকশ্বা। ছেম মানেকশ্বা আছিল। নেক্সট কুৱেশ্যনটো সুধিছে শিলালিপিৰ ভৃত্য বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সমুদ্ৰগুপ্ত। শিলালিপিৰ ভৃত্য বুলি সমুদ্ৰগুপ্তক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান ক'ত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বংগোপসাগৰ। নেক্সট কুৱেশ্যনটো সুধিছে পানিপথৰ তৃতীয় যুদ্ধ কেতিয়া হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1761 চনত। নেক্সট কুৱেশ্যনটো সুধিছে হিমালয় কাঞ্চনজংঘা শৃংগটো ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছিকিম। হিমালয়ৰ কাঞ্চনজংঘা শৃংগটো ছিকিমত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতীয় আন্দোলন কোনখন চহৰৰ পৰা আৰম্ভ হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মুম্বাই। ভাৰতীয় আন্দোলন মুম্বাই চহৰৰ পৰা আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, ষ্টেচু অফ ইউনিটি কোনখন ৰাজ্যত নিৰ্মাণ কৰা হৈছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশক নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় মুদ্ৰাৰ নোটত কাৰ হস্তাক্ষৰ থাকে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন এ RBIৰ গভৰ্ণৰ ভাৰতীয় মুদ্ৰা নোটত থাকে। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তিতাবৰ। অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো তিতাবৰত অৱস্থিত। নেক্সট কুৱেশ্যন, সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি কাঁহ উদ্যোগ। কাঁহ উদ্যোগৰ বাবে সৰ্থেবাৰী বিখ্যাত। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথমগৰাকী চাহ খেতিয়কৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিৰাম দেৱান। ভাৰতৰ প্ৰথমগৰাকী চাহ খেতিয়ক হৈছে মণিৰাম দেৱান। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক দেৱজিৎ চামকাই কোনটো পেছাৰ সৈতে জড়িত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছাউণ্ড ডিজাইনাৰ। ছাউণ্ড ডিজাইনাৰৰ লগত জড়িত। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমগৰাকী চৰকাৰী চাকৰিয়ালৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আনন্দৰাম বৰুৱা। অসমৰ প্ৰথমগৰাকী চাকৰিয়াল হৈছে আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন, 1999 চনত কোনখন দেশে ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল?
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অষ্ট্ৰেলিয়া 1999 চনত অষ্ট্ৰেলিয়াই ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল নেক্সট কুৱেশ্যন অলিম্পিকত ভাৰতে বৰ্তমানলৈকে কিমানটা স্বৰ্ণ পদক লাভ কৰিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 10টা অলিম্পিকত ভাৰতে বৰ্তমানলৈকে 10টা স্বৰ্ণ পদক লাভ কৰিছে নেক্সট কুৱেশ্যন ষ্টেট ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰী কোন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মুথিয়া মুৰালী থাৰণে সৰ্বাধিক উইকেট দখল কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে আগা খান কাপ কি খেলৰ সৈতে জড়িত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হকী আগা খান কাপ হকী খেলৰ সৈতে জড়িত নেক্সট কুৱেশ্যন কোনে কৰ্ণাক্ষৰ সূৰ্য মন্দিৰ কোনে নিৰ্মাণ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নৰসিংহ দেৱ প্ৰথম নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় সংসদে কোন বছৰত নাগৰিকত্ব আইন গৃহীত কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1955 চনত 1955 চনত নাগৰিকত্ব আইন গৃহীত কৰিছিল নেক্সট কুৱেশ্যন ভাৰতে কিমানবাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দুবাৰ ভাৰতে দুবাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছে নেক্সট কুৱেশ্যনটো সুধিছে সাহিত্য একাডেমী বঁটা প্ৰাপ্ত দেওলাংখুই উপন্যাসখনৰ ৰচক কোন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰীতা চৌধুৰী সাহিত্য একাডেমী বঁটা প্ৰাপ্ত দেওলাংখুই উপন্যাসখনৰ ৰচক হৈছিল গীতা চৌধুৰী নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ৰাজধানী কেতিয়া শিৱসাগৰৰ পৰা যোৰহাটৰ ৰংপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন বি 1794 চনত নেক্সট কুৱেশ্যনটো সুধিছে অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোনগৰাকী ব্যক্তিক জনা যায় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বত্ৰদেৱ অসমীয়া গদ্য সাহিত্যৰ জনক বুলি বত্ৰদেৱক জনা যায় নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ সেউজীয়া ৰংটো কিহৰ প্ৰতীক তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সমৃদ্ধি ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ সেউজীয়া ৰংটোৰ সমৃদ্ধিৰ প্ৰতীক নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত বগা ৰংটো কিহৰ প্ৰতীক তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শান্তি আৰু সত্যৰ প্ৰতীক নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন চহৰ বিশ্বৰ যুগৰ ৰাজধানী হিচাপে পৰিচিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ঋষিকেশ ভাৰতৰ ঋষিকেশ চহৰ বিশ্বৰ যুগৰ ৰাজধানী হিচাপে পৰিচিত নেক্সট কুৱেশ্যন ৰবীন্দ্ৰ সৰোবৰ হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন এ পশ্চিমবংগ ৰবীন্দ্ৰ সৰোবৰ হ্ৰদ ভাৰতৰ পশ্চিমবংগ ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন অসমীয়া সাহিত্যৰ ৱেল্টাৰ স্কট বুলি কাক জনা যায় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰজনীকান্ত বৰদলৈ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰত চৰকাৰে ঘোষণা কৰা অন্তিম তথা তেতিয়াৰ 29তম ৰাজ্যখনৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তেলেংগানা ভাৰতৰ চৰকাৰে ঘোষণা কৰা অন্তিম তথা তেতিয়াৰ 29তম ৰাজ্য হৈছে তেলেংগানা নেক্সট কুৱেশ্যন তেলেংগানা কেতিয়া ভাৰতৰ ৰাজ্য হিচাপে গঠন হৈছিল
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2014 চনত 2014 চনত তেলেংগানা ভাৰতৰ ৰাজ্য হিচাপে গঠন হৈছিল নেক্সট কোৱেশ্চন তেলেংগানা ৰাজ্যখন কোনখন ৰাজ্যৰ পৰা পৃথক কৰি গঠন কৰা হৈছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন এ অন্ধ্ৰপ্ৰদেশ তেলেংগানা ৰাজ্যখন অন্ধ্ৰপ্ৰদেশৰ পৰা পৃথক কৰি গঠন কৰা হৈছে নেক্সট কোৱেশ্চনটো সুধিছে বৰ্তমান ভাৰতত কিমানখন ৰাজ্য আছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 28খন বৰ্তমান ভাৰতত 28খন ৰাজ্য আছে নেক্সট কোৱেশ্চনটো সুধিছে বৰ্তমান ভাৰতত কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 8খন বৰ্তমান ভাৰতত 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে নেক্সট কোৱেশ্চন কাৰ্যকালতে মৃত্যুবৰণ কৰা ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জৱাহৰলাল নেহেৰু কাৰ্যকালত মৃত্যুবৰণ কৰা প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম হৈছে জৱাহৰলাল নেহেৰু নেক্সট কোৱেশ্চন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি কুলদৰ চলিকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কুলদৰ চলিকা আছিল নেক্সট কোৱেশ্চন কাৰ সময়ত ভাৰতত ৰাজহ পৰিষদ প্ৰতিষ্ঠা কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ৰাবেন হেষ্টিংছ নেক্সট কুৱেশ্যনটো সুধিছে কোনজন ব্ৰিটিছ বিষয়াক প্ৰশাসনিক সেৱাৰ জনক বুলি কোৱা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চাৰ্লছ কৰ্ণৱালিছ ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে বাল গংগাধৰ তিলকে সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেশৰী বাল গংগাধৰ তিলকে সম্পাদনা কৰা বাতৰি কাকতখন হৈছে কেশৰী নেক্সট কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীয়ে কৰ পৰা দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সবৰমতী আশ্ৰমৰ পৰা গান্ধীয়ে দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰত কিমানডাল দণ্ড আছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি গাঢ় নীলা ৰঙৰ 24ডাল দণ্ড আছে নেক্সট কুৱেশ্যনটো সুধিছে অহিংসা পৰম ধৰ্ম বাণীটো কৰ পৰা লোৱা হৈছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহাভাৰত অহিংসাই পৰম ধৰ্ম বাণীটো মহাভাৰতৰ পৰা লোৱা হৈছে নেক্সট কুৱেশ্যন নেপালৰ সৈতে কিমানখন ভাৰতীয় ৰাজ্যৰ সীমান্ত আছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 5খন নেপালৰ সৈতে 5খন ভাৰতীয় ৰাজ্যৰ সীমান্ত আছে নেক্সট কুৱেশ্যনটো সুধিছে এছিয়া মহাদেশৰ আটাইতকৈ সৰু দেশ কোনখন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি মালদ্বীপ এছিয়া মহাদেশৰ আটাইতকৈ সৰু দেশখন হৈছে মালদ্বীপ নেক্সট কুৱেশ্যন গ্ৰেট ভিক্টোৰিয়া মৰুভূমি ক'ত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অষ্ট্ৰেলিয়া গ্ৰেট ভিক্টোৰিয়া মৰুভূমি অষ্ট্ৰেলিয়াত অৱস্থিত নেক্সট কুৱেশ্যন কৰিম কিম্বা মৰিম শ্লোগানটো কোনটো আন্দোলনৰ লগত জড়িত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ভাৰতীয় আন্দোলন কৰিম কিম্বা মৰিম শ্লোগানটো ভাৰতীয় আন্দোলনৰ লগত জড়িত নেক্সট কুৱেশ্যন পৃথিৱীৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি তক্ষশিলা বিশ্ববিদ্যালয়
নেক্সট কুৱেশ্যনটো সুধিছে কাক ৰাজনীতি বিজ্ঞানৰ জনক বুলি কোৱা হয় তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এৰিষ্টটল এৰিষ্টটলক বিজ্ঞানৰ জনক বুলি কোৱা হয় নেক্সট কুৱেশ্যন ভাষাৰ আধাৰত গঠন হোৱা ভাৰতৰ প্ৰথম ৰাজ্যখনৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অন্ধ্ৰপ্ৰদেশ ভাষাৰ আধাৰত গঠন হোৱা ভাৰতৰ প্ৰথম ৰাজ্যখন হৈছে অন্ধ্ৰপ্ৰদেশ নেক্সট কুৱেশ্যন সংবিধান সভাৰ অন্তিমখন বৈঠক কেতিয়া হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 24 জানুৱাৰী 1950 চনত নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনত অসমৰ পৰা মেঘালয় মণিপুৰ আৰু ত্ৰিপুৰাক বিভাজন কৰা হৈছিল তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1972 চনত নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ঠাইক পূৰ্বৰ স্কটলেণ্ড বুলি কোৱা হয় তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্বিলং ভাৰতৰ শ্বিলং ঠাইক পূৰ্বৰ স্কটলেণ্ড বুলি কোৱা হয় নেক্সট কুৱেশ্যন ভাৰতৰ মিছাইল মেন বুলি কাক কোৱা হয় তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডক্টৰ এপিজে আব্দুল কালাম ডক্টৰ এপিজে আব্দুল কালামক ভাৰতৰ মিছাইল মেন বুলি কোৱা হয় নেক্সট কুৱেশ্যন সূৰ্য উদয়ৰ দেশ বুলি কোনখন দেশক কোৱা হয় তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব